নমস্কাৰ বন্ধু বান্ধৱীসকল, মোক অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আৰু আজি ভিডিঅ'টো ৰাস্তাৰ পৰাই আৰম্ভ কৰিলোঁ। মানুহজন আৰু মই আজি এফালে যাম বুলি ভাবিলোঁ গপককৈ, সেইকাৰণে এয়া আহি আছোঁ। ভাবিলোঁ ক'তনো যাওঁ কিনো কৰোঁ, অকণমান আপোনালোককো দেখাওঁ। আৰু এয়া আমি আহি বুঢ়ী আই থান পাইছোঁহি। বুঢ়ী আই থানৰ মহত্বৰ কথা নক'লেও সকলোৱে জানেই, বুঢ়ী আই থানৰ মহত্বৰ বিষয়ে। আৰু আমি আহি এয়া বুঢ়ী আই থানত অলপ দেৰি ৰ'লোঁ, ৰৈ লৈ তাত চাকি ধূপ জ্বলাই লৈ আকৌ আমি যাব ওলালোঁ। যিহেতু আমি আজি গৈ আছোঁ তেজপুৰ, যিহেতু মানুহজনৰো আজি ডিউটি নাছিলে, মোৰো দোকান বন্ধ আছিলে, সেইকাৰণে যাব ওলালোঁ অলপ ফুৰিবলৈ। যিহেতু আমি সময়ে নাপাওঁ ক'তো যাবলৈ, তেনেকৈ ভাবিলোঁ আজি বন্ধ পাইছোঁ যেতিয়া গৈ আহোঁ অলপ। আৰু এয়া আহি কাজিৰঙাৰ মাজমজিয়া পাইছোঁহি। অলপমান গড় আৰু হৰিণা দেখি লৈ অলপ দেৰি তাতে ৰ'লোঁ, ৰৈ মেলি আকৌ আমি আহি আছোঁ। এই বুঢ়া পাহাৰৰ ৰাস্তাটোৰ মাজেদি কোনে আহি ভাল পায়, মই কিন্তু ৰাস্তাটোৰ মাজেদি আহি বহুত ভাল লাগে। সেইটো পৰিৱেশটো বহুত ধুনীয়া দেখিবলৈ। আৰু আমি আহি তাৰপৰা জখলাবন্ধা পালোঁহি। জখলাবন্ধাত খাই ল'লোঁ অলপ কিবাকিবি, যিহেতু ঘৰত একো খাই বৈ অহা নাছিলোঁ সেইবাবে। আৰু আজি আমি খোৱা হোটেলখনতে বিপিন চাউদেং ককাইদেউকো লগ পাইছিলোঁ, কিন্তু সেইটো ভিডিঅ' কৰিবলৈ নহ'লে, সেইকণ সময়ত পাহৰি থাকিলোঁ। আৰু এতিয়া আমি আহি পালোঁহি অগ্নিগড় পালোঁহি। আৰু এইফালে মানুহজনে টিকেট কাটি আছে। আৰু আজি বহুত ভিৰ হৈছে, এয়া দেখিছে বহুত ভিৰ হৈছে। আজি স্কুলীয়া পাৰ্টি বহুত আহিছে, যিহেতু বন্ধ পাইছিলে সেইকাৰণে। আৰু এয়া কিছু পৰিৱেশ ভিডিঅ' কৰি ল'লোঁ। এয়া গন্ধৰ্ব বিবাহ। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ, যিহেতু আৰু বহুত জেগা ফুৰিব আছে, সেইকাৰণে। ইয়াত আজি কিন্তু বহুত বেছি মানুহ হৈছে, দেখিছেনে? বহুত বেছি মানুহ হৈছে। আৰু তললৈ আহি এয়া অলপ জুচ খাই ল'লোঁ, যিহেতু ওপৰলৈ উঠোতে এনাৰ্জি আধাখিনি গুচি গৈছেগৈ। আৰু তাৰ পৰা ওলাই আকৌ আমি সোমালোঁ গণেশ মন্দিৰত। সেইটো ইমান ভালকৈ ভিডিঅ' কৰা নহ'লেই। আকৌ তাৰ পৰা ওলাই আমি আহিলোঁ চিত্ৰলেখা উদ্যানত। ইয়াতো বহুত ভিৰ হৈ আছে। আৰু ইয়াতে এটা বস্তু দেখিলোঁ, চাওকচোন। এই কেকটাজোপাত নাম লিখিছেতো লিখিছে, কিছুমানেতো নাম্বাৰো দি থৈ গৈছে। এয়া চাওকচোন, নাম্বাৰটোও লিখি থৈ গৈছে। কি মানে এইবোৰ। আৰু এতিয়া তাৰ পৰা আহিলোঁ, যিহেতু ৰাতি বহুত হৈ গ'ল, সেইকাৰণে ইমান ভিডিঅ' কৰি থকা নহ'লে আৰু আহোঁতে। এতিয়া আহি আমি পাই গ'লোহি খুৰীহঁতৰ ঘৰ, মানে আমাৰ ৰুমৰ ওচৰতে। আৰু ইয়াত আহি আমি বস্তু এটা দেখিলোঁ, যিটো বস্তু আমি আগে পিছে দেখি পোৱা নাছিলোঁ। কি বস্তু সুধিলত খুৰীয়ে ক'লে, বান্দৰ মা। নামটোৱে বান্দৰ মানে কি? দেখিবলৈ তেতেলীটোৰ নিচিনা দেখোন। আৰু এই মাছ চিৰা আপুনি গোটে সিজাই পেলাই ভাজি খাবও পাৰে, বা সেই মাছ চিৰাৰ ভিতৰত আৰু এটা গুটি থাকে, সেই গুটিটোও আপুনি ভাজি খাব পাৰে, উৰহি গুটিৰ নিচিনাকৈ। আৰু এই গুটিটো খাই চালত মানে অকণমান কেঁচা বুটৰ নিচিনা লাগিছে খাই চাবলৈ। খুৰীয়ে খাই চাব দিছিলে মোক, টেষ্টটো তাৰ অকণমান কেঁচা বুটৰ নিচিনা লাগিছে। আৰু আমি বাহঁতৰ ঘৰৰ দোকানতে অলপ ৰ'লোহি, যিহেতু ইমান ধুনীয়াকৈ জুই একুৰা ধৰি থৈছে বাহঁতে। আৰু এই পোৱালিটো চাওকচোন, মোক দেখি গোটেইটো ক'ব নোৱাৰা হৈ আছে। কোচলৈ আহিবলৈ লাগে, কিন্তু আমি বাইকত অহাৰ কাৰণে হাত চাতবোৰ বহুত ঠাণ্ডা হৈ আছে, সেইকাৰণে তাক ল'ব পৰা নাই। চাওকচোন তাৰ উৎপাত। আৰু এতিয়া আমি যাবলৈ ওলালোঁ ঘৰলৈ, যিহেতু বহুত সময় হৈ গৈছে সেইকাৰণে। আৰু এয়া পোৱালিও বাই দিছে। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।